নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ এনকাউন্টাৰ নীতিক লৈ এবাৰ অসন্তুষ্ট হৈছে আদালত স্পষ্টকৈ কৈছে অপৰাধীক শাস্তি দিয়াৰ ক্ষমতা কেৱল আদালতৰহে আছে আৰক্ষীৰ নাই আৰক্ষী এনকাউন্টাৰ কৰি সংবিধানৰ নীতি নিয়ম উলংঘা কৰিছে গতিকে এবাৰ ৰাজ্য চৰকাৰ আৰু আৰক্ষীক স্পষ্টকৈ সকিয়নি দিছে যদি আদালতৰ নিৰ্দেশনা মানি নলয় তেন্তে গোচৰ ৰুজু কৰা হ'ব এনকাউন্টাৰৰ বিৰোধিতা কৰিছে সমান্তৰালকৈ কৈছে এনকাউন্টাৰ বা শাস্তি প্ৰদান কৰাৰ ক্ষমতা আদালতৰহে আছে আৰক্ষীৰ নাই আৰু এনেকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে আৰক্ষীক আৰু এই সন্দৰ্ভত কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং আৰক্ষীৰ এনকাউন্টাৰ নীতিক লৈ অসন্তুষ্ট হৈছে ন্যায়ালয় আৰক্ষীৰ এনকাউন্টাৰ নীতিক লৈ অসন্তুষ্ট হৈছে আদালত এনকাউন্টাৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে উচ্চ ন্যায়ালয় আৰক্ষীক ধমক দি কৈছে এনে আচৰণ গ্ৰহণযোগ্য নহয় এনকাউন্টাৰৰ দৰে কাৰ্য গ্ৰহণযোগ্য নহয় শাস্তি প্ৰদানৰ ক্ষমতা কেৱল আদালতৰহে আছে আৰক্ষীৰ নাই এনে কৰি আইনৰ শাসন আৰু সংবিধানৰ নীতি নিয়ম উলংঘা কৰি আছে আৰক্ষীলৈ পোনপটীয়াকৈ স্পষ্টকৈ হুংকাৰ দিছে বা জাননী দিছে চৰকাৰ আৰু আৰক্ষী বিষয়াক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আদালতে যদি এই নিৰ্দেশনা পালন কৰা নহয় তেন্তে গোচৰ ৰুজু কৰা হ'ব বুলি সকিয়নি দিছে উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউন্টাৰত 3 গৰাকী অপৰাধী আহত হৈছিল আৰক্ষীৰ এনকাউন্টাৰত 3 গৰাকী অপৰাধী আহত হৈছিল আৰু তিনিওৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা দিছে আৰু স্পষ্টকৈ কৈছে অপৰাধীক বিচাৰ বা অপৰাধীক শাস্তি দিয়াটো আদালতৰ কাম আৰক্ষীৰ নহয় আৰু এনেকৈ আৰক্ষীৰ এনকাউন্টাৰ নীতিক লৈ সৰব হৈছে উচ্চ ন্যায়ালয় আৰক্ষীক ধমক দিছে যে এইবিলাক বন্ধ কৰক এনকাউন্টাৰ নীতি কেতিয়াও গ্ৰহণযোগ্য নহয় অপৰাধীক শাস্তি প্ৰদান কৰাটো কেৱল আদালতৰ কাম আদালতৰ দায়িত্ব আদালতে সেইসমূহ কৰিব কিন্তু আৰক্ষীয়ে এনে কাম কৰিব নোৱাৰে এনে কাম কৰি সংবিধানৰ নীতি নিয়ম উলংঘা কৰিছে স্পষ্টকৈ এইবাৰ জাঙুৰ খাইছে বা সকিয়াই দিছে স্পষ্ট সকিয়নি যদি নিৰ্দেশনা পালন নকৰে তেন্তে গোচৰ ৰুজু কৰা হ'ব স্পষ্টকৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষীক নিৰ্দেশনা দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে উত্তৰ প্ৰদেশত 3 গৰাকী অপৰাধীক এনকাউন্টাৰ কৰিছিলে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে 3 গৰাকীকৈ অপৰাধী আৰু এই 3 গৰাকী অপৰাধীৰ জামিন আবেদনৰ শুনানিৰ দিনাই আদালতে এই কথা স্পষ্টকৈ কয় যে অপৰাধীক শাস্তি দিয়াটো আদালতৰ কাম আৰক্ষীৰ এয়া কাম নহয় গতিকে আৰক্ষীয়ে এনকাউন্টাৰ নীতি শীঘ্ৰেই কমাব লাগে স্পষ্টকৈ এই কথা কোৱা পৰিলক্ষিত হৈছে আৰক্ষীৰ এনকাউন্টাৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয় অসন্তুষ্ট হৈ পৰিছে এনকাউন্টাৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে উচ্চ ন্যায়ালয় আৰক্ষীক ধমক দিছে এনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয় শাস্তি প্ৰদানৰ ক্ষমতা কেৱল আদালতৰহে আছে আৰক্ষীৰ নাই এনে কৰি শাসন আৰু সংবিধানৰ নীতি নিয়ম উলংঘা কৰা হৈছে এনকাউন্টাৰৰ ফলত শাসন আৰু নীতি নিয়ম সংবিধানৰ যি নীতি নিয়ম আছে সেইসমূহ উলংঘা কৰা হৈছে আৰু এনেকৈ আৰক্ষীক কঠোৰ সকিয়নি দিছে ৰাজ্য চৰকাৰলৈ সকিয়নি প্ৰদান কৰিছে বৰ্তমান সময়ত 3 গৰাকী অপৰাধীক এনকাউন্টাৰ কৰিছিল আৰক্ষী আৰু সেই 3 গৰাকীৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা দিছে স্পষ্টকৈ আৰক্ষীক ধমক দিছে উচ্চ ন্যায়ালয়ে কৈছে শাস্তি প্ৰদান আদালতে কৰিব শাস্তি প্ৰদানৰ কাম আৰক্ষীৰ নহয় গতিকে আৰক্ষীয়ে এনে আচৰণ বন্ধ কৰক আদালতৰ মজিয়াত আৰক্ষীক সকিয়নি দিছে স্পষ্টকৈ সমান্তৰালকৈ ৰাজ্য চৰকাৰকো দিছে এই সকিয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ক স্পষ্টকৈ সকিয়নি দিছে উত্তৰ প্ৰদেশ চৰকাৰ আৰু আৰক্ষীক এই সকিয়নি দিছে আদালতে কৈছে অপৰাধীৰ বিচাৰ আদালতে কৰিব বা অপৰাধীক যি শাস্তি দিব লাগে সেয়া আদালতে দিব সংবিধানৰ নিয়ম অনুসৰি যাব কিন্তু এনকাউন্টাৰ কেতিয়াও সংবিধানৰ নিয়ম নহয় আৰক্ষী এনে কাণ্ড কৰি বা এনে এনকাউন্টাৰ কৰি সংবিধানৰ নীতি নিয়ম উলংঘা কৰিছে গতিকে নিৰ্দেশনা জাৰি কৰিছে চৰকাৰ আৰু আৰক্ষী বিষয়াক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যদি এই নিৰ্দেশনা মানি নলয় তেন্তে অবজ্ঞা কৰা গোচৰ ৰুজু কৰা হ'ব আৰক্ষীৰ নিৰ্দেশনা অবজ্ঞা কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব বুলি স্পষ্টকৈ সকিয়াই দিছে আদালতে
আৰু এনেকৈ আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ন্যায়ালয় গৰজি উঠিছে সকিয়নি দিছে যদি আদালতৰ নিৰ্দেশনা ৰাজ্য চৰকাৰ বা আৰক্ষীয়ে পালন নকৰে তেন্তে আদালতক অৱজ্ঞা কৰা হিচাপ কৰি আদালতক অৱজ্ঞা কৰা বা অৱজ্ঞাৰ বিৰোধিতা কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু এক সকিয়নি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে তাকো আৰক্ষীয়ে যি এনকাউণ্টাৰ কৰিছে তাৰ বিৰুদ্ধে সৰব হৈছে এইবাৰ উচ্চ ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰক্ষীক ধমক দিছে কৈছে এনকাউণ্টাৰ নীতিক লৈ আমি অসন্তুষ্ট হৈছোঁ এনে আচৰণ গ্ৰহণযোগ্য নহয় অপৰাধীক বা দোষীক শাস্তি প্ৰদান আদালতে কৰিব সংবিধান আছে দেশত আইন আছে নিয়ম অনুসৰি তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব কিন্তু কেৱল মাত্ৰ প্ৰশংসা আৰু প্ৰমোচনৰ কাৰণে আৰক্ষীয়ে এনে কাণ্ড কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে ন্যায়ালয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে প্ৰশংসা আৰু প্ৰমোচনৰ কাৰণেহে এনেকুৱা কাণ্ড কৰে বুলি আদালতে কৈছে গতিকে আৰক্ষীক ধমক দিছে যে আৰক্ষীয়ে এই নীতি বন্ধ কৰক যদি এই নীতি বন্ধ নকৰে বা এই নিৰ্দেশনা পালন নকৰে তেন্তে অৱজ্ঞাৰ গোচৰ ৰুজু কৰা হ'ব বুলিও সকিয়নি দিছে আৰু এনেকৈ আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছে উচ্চ ন্যায়ালয়